মোৰ সামগ্ৰী চাওক আমি 26ত এইবাৰ আপোনালোকে চাওক ইমান দিন ধৰি কিমান দিন হৈছে কংগ্ৰেছে বহুত দিন ৰাজত্ব কৰিলে কিন্তু আমাক একো কাম কৰিব নোৱাৰিলে কিন্তু বিজেপিয়ে আমাৰ এই যিমান দিন আমাৰ 15 বছৰ হওক 10 বছৰ হওক যিমান আমাৰ উন্নয়ন কৰিছে আমাৰ অসমখনৰ দিগে হওক আমাৰ ভাৰতবৰ্ষৰ দিগে হওক যিমান উন্নয়ন কৰিছে কোনো দলে আমাৰ এতিয়ালৈকে আমাৰ কোনো দলে ইমান উন্নয়ন কৰিব পৰা নাই সেইকাৰণে আমাৰ ৰাইজে আপোনালোক কেণ্ডিডেট চাব যে কেণ্ডিডেট মোৰ কেণ্ডিডেট মন মতে হৈছে এইটো কেণ্ডিডেট হৈছে মই এইটো কেণ্ডিডেট দিম কিন্তু এটা বিবেচনা কৰিব বিজেপি দলে কিন্তু ভাল কাম কৰিছে আপোনালোকে হেপিনেছ চাই আপোনালোকৰ উপযুক্ত ভোটখন আপোনালোকে তাতে ভোটখন দিব বিজেপি কেণ্ডিডেট চাওক আমাৰ বহুত পুৰণা জ্যেষ্ঠ নেতা অনিল শইকীয়া ডাঙৰীয়া আমাৰ বিজেপি নেতা বহুত দিন ধৰি কাম কৰি আছে ই মানে আপোনালোকে যাব আপোনালোকে চাব কেণ্ডিডেটখন বহুত ভাল আছে মোৰ কথা মতে নহয় আপোনালোকে কাম কাজ তাৰ যিটো অংগী ভংগী তাৰ যিটো সামাজিকভাৱে যিটো কাম কাজ কৰাৰ যিটো নীতি নিয়ম সেইটো আপোনালোকে চাব নিজে গৈ চাব মোৰ কথা মতে আপোনালোকে ভোটখন নিদিব আপোনালোকে নিজে গৈ ফিল্ডত চাই ল'ব অনিল শইকীয়াৰ কেনেকুৱা ফিল্ডখন আছে আপোনালোকে সেইমতে ভোটখন দিব এইটো মই আপোনালোক চাওক মই বিপৰীত ক'ব নাযাওঁ মই তানজিল হুছেইনৰ বিপৰীত ক'ব নাযাওঁ সিও মানুহ ময়ো মানুহ সিও যুঁজি আছে অনিল শইকীয়াও যুঁজি আছে কিন্তু যিকোনো দুজন ভিতৰত এজনটো জিকিব যি ভাল কাম কৰিব যিনে সেই জিকিব মোৰ এইখিনি বক্তব্য এইখিনি মই কৈছো কি কৈছে আমিও একমত আমি যে কংগ্ৰেছতে ভোট দিম কংগ্ৰেছতে দিব লাগে আমি ইমান বছৰটো দিলোই কি হৈছে হোৱা নাই আমি চবেই দেখিছোঁ কিন্তু এতিয়া এবাৰ আমাক বিজেপিয়ে সদায় বাৰে বাৰে আহে খোজে আমি ভোট নিদিওঁ এতিয়া আমি ভোট নিদিয়ে তেখেতৰ পৰা কিবা হেৰি কৰা আমাৰ হেৰি নহয় নৈতিক অধিকাৰ নাই এইবাৰ ভাবিছোঁ আমি চবেই এবাৰ বিজেপিক ভোট দি চাওঁ যে আমাক এই 5 বছৰত কি কৰে তাৰপিছত আমি কিবা সিদ্ধান্ত লওঁ কিন্তু আমাৰ এতিয়া বৰ্তমান যোনটো আমাৰ দেখি আছোঁ চাই আছোঁ যে আমাৰ তানজিল হুছেইন তাৰ বাপেকে টানি টুনি বুজাই দিবে বাহন দিবৰ আগতে চাৰ্টত টানে তেখেতৰ নিজৰ যোনটো এতিয়াও সৰু ল'ৰা এতিয়া বাপেকৰ কথা শুনিয়ে গৈ কিবা কৰিব এতিয়া এছেম্বলিত ইমান ডাঙৰ ৰথী মহাৰথী বহিব তাত কিবা আইন চাইন পাছ কৰিবলৈ বহুত কথাৰ জৰিয়তে আৰু ভাল বক্তা আমাৰ লাগিব সঁচাই পগলা আমি তেনেকৈ মন্তব্য নকৰোঁ কিন্তু কথা হ'ল কি তেখেত বহুত সৰু আৰু পিছতো চান্স পাব কিন্তু অনিল শইকীয়াৰ বিষয়ে আমি যোনটো জানিছোঁ তেখেতে বহুত দিন ধৰি ৰাজনীতিৰ লগত জড়িত আমাৰ নতুনকৈ সামগ্ৰীৰ অন্তৰ্গত হোৱাৰ পিছত আমাৰ লগত আহিছে আগতে কলিয়াবৰত আছিলে তেখেতৰ কথা আমি শুনিছোঁ বহুত কৰ্মীমুখী আমাৰ এনেকুৱা নেতাই লাগে যোনে আমাৰ কাম কৰি আনি দিব পাৰে আৰু এইটোৱে আমি ক'ব বিচাৰোঁ আৰু আমাৰ চব এইটো এই সামগ্ৰী সমষ্টি পৰিছে পঞ্চায়ত লাউগা পঞ্চায়ত কাৰণটো এইটো চাওক কোনোবা যদি আপোনাক মৰম কৰে আপুনি যদি উল্টাকে যদি আপুনি ঘৃণা কৰে সেইটোতো হ'ব নোৱাৰে নহয় এইখন চৰকাৰে 10 বছৰ ধৰি আমাৰ মাইনৰিটি মানুহক কোনটো বস্তুৰ পৰা আপোনাক বাদ ৰাখিছে অৰুণোদয় কওক ৰেচন কাৰ্ডৰ কথাই কওক চাউল দালি নিমখৰ কথাই কওক যিকোনো আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথাই কওক যিকোনো আঁচনিৰ কথাই কওক প্ৰতিটো আঁচনি আমাৰ মাইনৰিটি মানুহক আমাক দি আছে ৰাস্তা ঘাটৰ কথাই কওক প্ৰতিটো আঁচনি আমাৰ মাইনৰিটি মানুহক সমানভাৱে দি আছে ইয়াৰ পিছতো আমাৰ মাইনৰিটি মানুহ যেতিয়া আমি ভোট নিদিম তেতিয়াতো এইটো পোৱাটো স্বাভাৱিক কথা গতিকে আমাক কোনোবা যদি মানে বেয়াকৈ কয় আমিতো উল্টাকৈ উত্তৰটো দিবই লাগিব CM ছাৰে আমাক সকলো ফালৰ পৰা আমাক চাই আছে সন্মান কৰি আছে মৰম কৰি আছে কিন্তু আমি 10 বছৰ ধৰি আমি কি কৈ আছোঁ আমি ধৰ্মৰ ৰাজনীতি জাতি ৰাজনীতি কৰি আছোঁ কিন্তু কমচে কম আমি এইটো বুজিব লাগিব CM ছাৰে কোৱাত মোৰ মতে একো ভুল হোৱা নাই কাৰণ CM ছাৰে আমাক সম্পূৰ্ণভাৱে যিখিনি মৰম দিব লাগে দি আছে আমিহে দিব পৰা নাই গতিকে এইটো সময় এইবাৰ নিৰ্বাচনত আমি CM ছাৰক আমি প্ৰমাণ কৰি দেখুৱাব লাগিব সঁচাকৈ যে আমাৰ মাইনৰিটি মানুহ যিমানখিনি পাই আছোঁ সঁচাকৈ সেই উল্টাটো সঁচাকৈ আমিও যে চৰকাৰখনক ভাল পাওঁ এইটো কিবা এটা বিনিময়ত কিবা এটা পাইছোঁ সেইটো আমি দিব লাগিব গতিকে আশা কৰোঁ যে CM ছাৰে যিখিনি কৈ আছে সেইখিনি আমি বুজিব লাগিব যিহেতু CM ছাৰে ইমানখিনি কৰাৰ পিছত আমি কিন্তু এতিয়ালৈকে একো কৰিব পৰা নাই এইবাৰ আশা কৰোঁ আমাৰ মাইনৰিটি মানুহখিনি ভালকৈ বুজি পাব আৰু CM ছাৰৰ প্ৰতি যিটো মানে মৰম সেই মৰমটো আমি উল্টাকৈ দিব পাৰিম আৰু এইবাৰ 26ত প্ৰতিটো মাইনৰিটি সমষ্টিৰ পৰা বিজেপিৰ পৰা আপোনাৰ পাৰ্টিটোৱে জয়লাভ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221